1975 চনৰ 30 নৱেম্বৰ তিনিচুকীয়া জিলাখনৰ কাৰণে এক সোণালী অধ্যায়, এক অবিৰত যাত্ৰা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ 50 বছৰ গৌৰৱ উজ্জ্বল সম্পূৰ্ণ কৰিছে। সোণালী যাত্ৰাৰ সোণালী অধ্যায়ক ইতিহাসৰ পাতত লিপিবদ্ধ কৰি ৰাখিবৰ কাৰণে তিনিচুকীয়া জিলা সাংবাদিক সন্থাই বৰ্ষজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী আয়োজন কৰিছিল। কাকপথাৰত ইয়াৰ আৰম্ভণি হৈছিল আৰু সামৰণি অনুষ্ঠান ডুমডুমা প্ৰেছ ক্লাবৰ আতিথ্যত 9 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰলৈকে 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি 13 তাৰিখ মূল কাৰ্যসূচী আৰু সেই মৰ্মে 51খন পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে। স্মৃতিপন কাৰ্যসূচী অনুষ্ঠিত হৈছে। জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। আলোচনা সত্ৰকে ধৰি জুবিন সংগীত, ভূপেন্দ্ৰ সংগীত আদি বিভিন্ন অনুষ্ঠান এই 5 দিনীয়া কাৰ্যসূচীত অনুষ্ঠিত হৈছে। অন্তিম দিনা সাংস্কৃতিক সমাৰোহৰ লগতে মুকলি সভা অনুষ্ঠিত হ'ব। অসমৰ বহুকেইগৰাকী বিশিষ্ট বুদ্ধিজীৱীৰ লগতে অসমৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী মন্ত্ৰী বিধায়ক ইয়াত অংশগ্ৰহণ কৰিব। সাংবাদিকৰ অভিনীত নাট ভাওনা মঞ্চস্থ হ'ব। আজি সন্ধিয়া হোৱাৰ লগে লগেই সাংবাদিকৰ দ্বাৰা অভিনীত নাট ভাওনা মঞ্চস্থ হ'ব। অন্তিম দিনা এখন আমন্ত্ৰিত ভাওনা মঞ্চস্থ হ'ব। এই ধৰণে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী সমাপন ঘটিব। প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। এই প্ৰতিনিধি সভাত এখন নতুন সমিতি গঠন হ'ব। নতুন সমিতিয়ে এই যি গৌৰৱ উজ্জ্বল অধ্যায়েৰে এক অবিৰত যাত্ৰাক আৰু অধিক ত্বৰান্বিত কৰি লৈ যাব, আগুৱাই লৈ যাব। জিলা সাংবাদিক সন্থাক অধিক গতিশীল কৰি তুলিব আৰু জিলা সাংবাদিক সন্থাৰ যিটো মূল লক্ষ্য, সকলো সাংবাদিকক একত্ৰিত কৰি একেখন মঞ্চৰে সহযোগিতাৰে জীৱনৰ যুদ্ধ সহজ কৰাৰ যিটো লক্ষ্য, এই লক্ষ্যটো সদায় সন্মুখত ৰাখি কাম কৰি আহিছে আৰু ভৱিষ্যতো কাম কৰি যাব। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এই অধিৱেশনৰ লগত সংগতি ৰাখি ডুমডুমাত যি অনুষ্ঠানৰ আয়োজন হৈছে, অনুষ্ঠানটোৰ বাবে মই সকলোকে শুভেচ্ছা জনাইছোঁ। সকলো সাংবাদিক বন্ধুসকলক শুভেচ্ছা জনাইছোঁ। ডুমডুমাবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এক দীৰ্ঘদিনীয়া আৰু গৌৰৱময় ইতিহাস আছে। ইয়াৰ লগত বহু কাহিনী, বহু ঘটনা জড়িত হৈ আছে আৰু যিবিলাক মই ভাবোঁ যে এই গোটেই তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ যি জাৰ্ণি, এইটো এটা গৌৰৱময় জাৰ্ণি আৰু ইয়াৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থও প্ৰকাশ পাব। গতিকে মই ভাবোঁ যে গোটেইখিনি কথা তাত সন্নিৱিষ্ট হ'ব। 5 দিনীয়া কাৰ্যসূচীৰে ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ মাজেদি, বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ মাজেদি অনুষ্ঠানটো সম্পন্ন হ'ব। মই অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে বহুত বেছি একো কৰি দিব পৰা নাই। যিমান পাৰিছোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। মই আশা ৰাখিছোঁ যে ডুমডুমা ৰাইজৰ প্ৰত্যক্ষ অংশগ্ৰহণেৰে এই গোটেই অনুষ্ঠানটো সফল হ'ব আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি যি গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে, তাৰ বাবে মই শলাগ লৈছোঁ গোটেই অনুষ্ঠানটোৰ উদ্যোক্তাসকলক আৰু লগতে হাতে বনোৱা থলুৱা বস্তুৰ বিপণীৰো ব্যৱস্থা কৰা হৈছে। গতিকে এইখিনি কথাৰ আজিৰ তাৰিখত প্ৰমোচনৰ খুব প্ৰয়োজন আছে আৰু সময়ৰ লগত মানে খাপ খোৱাকৈ এই যি দুটা বস্তু সংযোজন কৰা হৈছে, সেইটো নিশ্চয় খুব সমাজক উপকৃত কৰিব বুলি মই ভাবোঁ। আৰু ভাওনা আদিৰো ইয়াত কাৰ্যসূচী আছে, যিবিলাকে মই ভাবোঁ গোটেই অনুষ্ঠানটোক এটা আটকধুনীয়া অনুষ্ঠানলৈ ৰূপান্তৰ কৰিব। যিহেতু অসম চৰকাৰ আপুনি নিশ্চয় এটা কথাটো অপ্ৰিয় হ'লেও স্বীকাৰ কৰিব লাগিব যে সাংবাদিক বন্ধুসকলে যথেষ্ট কষ্ট কৰে আৰু যিটো প্ৰকৃত সত্য সেইটো সমাজলৈ লৈ যাবলৈ চেষ্টা কৰে। আৰু আজিৰ তাৰিখত সাংবাদিকতা পাৰ্ট টাইম জব হৈ থকা নাই, এইটো ফুল টাইম জব। আৰু ফুল টাইম জব এটাত যেতিয়া মানুহ এজন নিয়োজিত হয়, তেন্তে নিশ্চয় ভৰণ পোষণৰ কথাটো আহিব, মানে সামাজিক নিৰাপত্তাৰ কথাটো আহিব, দৈনিক উপাৰ্জনৰ কথাটো আহিব। সেই কথাখিনি এজন যদি সাধাৰণ খাটি খোৱা শ্ৰমিকৰ কাৰণে আমি চিন্তা কৰোঁ, তেন্তে নিশ্চয় সাংবাদিক বন্ধুসকলৰ কাৰণেও চিন্তা কৰাৰ প্ৰয়োজন আছে। গতিকে আগন্তুক দিনবিলাকত নিশ্চয় সেই কথাখিনিও আমি চাব লাগিব। আৰু যিটো নতুন কোড আহিছে, লেবাৰ কোড, তাত এই কথাখিনি স্থান পাইছে। মই ভাবোঁ যে ভৱিষ্যতে আমি সকলোৱে মিলি আমাৰ যি সাংবাদিক বন্ধুসকলৰ যিখিনি সমস্যা আছে, সেইখিনি নিশ্চয় মানে এড্ৰেছ কৰিবই লাগিব। নহ'লে এটা ডাঙৰ শ্ৰেণী আৰু বুদ্ধিজীৱী ক্লাছ বুলি ক'ব লাগিব, সমাজৰ যিটো প্ৰকৃত সত্য তেওঁলোকে ৰাইজৰ আগত দাঙি ধৰাৰ কাৰণে যিটো সমাজক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ তৰফৰ পৰা যিখিনি অৱদান আগবঢ়াইছে, নিশ্চয় আমাৰ সমাজৰো দায়িত্ব আছে তেওঁলোকৰ কথা চিন্তা কৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।